Hello guys, welcome to Rainbow Solution 3. আমি আজি জেঠি ঘাট আৰু গংগা নদীৰ ওপৰত আছে কলকাতা। এতিয়া টিকেট বুকিং কৰিবলৈ গৈ আছো আমি এই গংগা আৰটি বুকিং। हावड़ा खाती 6 रुपया ठीक है। আমি এটা হাওড়া ঘাট গৈ আছো পার টিকেট 6 रुपया 6 টকা আৰু এতিয়া এখন ব্ৰিজ দেখিছে এখন হেপাৰে যাম আমি মেট্ৰো ষ্টেচন আছে তাৰ পৰা আন্ডাৰগ্ৰাউণ্ড মেট্ৰো আমি স্প্লেন্ডাৰ পইণ্ট নে কি বুলি ক'লে সেয়ালৈ যাম। এই চাওক মানুহ কিমান ভিৰ হৈ আছে। মোৰ মিছেছে মধুৰি খাই আছে লাডু খাই আছে কিবা কিবি এই চাওক মানুহ বহি আছে। Hello guys, আমি এতিয়া হাওড়া ব্ৰিজৰ ওচৰলৈ গৈ আছোঁ। হাওড়া ষ্টেচন ইয়াত দেখিছে হাওড়া ব্ৰিজ কলিকতাৰ বিখ্যাত আৰু আমি এতিয়া গংগা নদী পাৰ হৈ যাম। এইখন চাওক এইখন দেখিছে আমাৰ মই যিখন হোটেল আছোঁ ষ্টাইল কৰিছোঁ ইণ্ডিয়াৰ ফাৰ্ষ্ট ফ্ল'টিং হোটেল। যিখন ছিংগাপুৰৰ পৰা অনা হৈছে আৰু তাৰ অপজিট চাইড দেখিছে এইটো ইণ্ডিয়াৰ সবচে ডাঙৰ SBI ব্ৰাঞ্চ বুলি ক'লেও বেয়া নহ'ব। এই চাওক SBI হেড অফিচ এইটো নৰ্থ ইষ্টক কণ্ট্ৰল কৰে। এই চাওক মাত্ৰ 6 টকাত আমি হাওড়া গংগা নদী পাৰ হ'ম এতিয়া মাত্ৰ 6 টকাত। আমাৰ অসমত কিমান টকা লাগে নাজানো ব্ৰহ্মপুত্ৰ নদী পাৰ হ'বলৈ। এই ল'ৰাটোৱে মিছে বহি আছে মধুৰি খাই আছে। মধুৰি খাই আছে বহি আছে কি নহওক। গংগা নদীখনত পাৰ কৰিবলৈ আৰু মাত্ৰ 6 টকা পইচা। দেখিছে এইখিনি ফাঁচি জাল বুলি কয়। আপোনাৰ দীঘল গোটেই নদীখনে ভৰি ৰাখিছে জাল পাতিছে মাছ ধৰিবৰ কাৰণে। ইয়াত গংগা নদীত গৈ যিবিলাক মাছ পোৱা যায় সেইবিলাক মাছ আপোনাৰ হোটেলত খাব খাবলৈ। এইখন এখন ব্ৰিজ দেখিছে ইটোপাৰে ৰেগুলাৰ মানে দি থাকে অলপ পাছত সিখন ফেৰি আহি থাকে ৱাটাৰ ট্ৰান্সপৰ্ট। এইটো হৈ গ'ল মেট্ৰ' ষ্টেচন। এখন হাওড়া ব্ৰিজ হাওড়া ষ্টেচনত গৈছোঁ এতিয়া। এই ষ্টেচনটো গংগা নদীৰ তলত প্ৰায় 30-40 ফুট তলত বনোৱা হৈছে। ফাৰ্ষ্ট হাওড়া ৱাটাৰ মেট্ৰো ৰেল কলকাতাৰ পৰা ষ্টাৰ্ট হৈছে। টিকেটৰ দাম লয় 10 টকা ল'ব বুলি গম পাইছিলোঁ। আমি এতিয়া মেট্ৰ' ষ্টেচনত গৈ আছোঁ। প্লেটফৰ্ম 1
মাটিৰ পৰা প্ৰায় 15 ফুট তলত যাব বুলি কৈছে চাওঁচোন কি হয় মেট্ৰ' ষ্টেচনৰ ইমান ভিৰ দেখিছেনে এই আণ্ডাৰগ্ৰাউণ্ড মেট্ৰ' ষ্টেচন হয় আপোনাৰ পানীৰ তলত চলিব বহুত ভিৰ দেখিছেনে চাওক এতিয়া আমি টিকেট কাউণ্টাৰ বিচাৰি আছোঁ টিকেট কাটিবৰ কাৰণে যথেষ্ট ভিৰ আছে আমি এতিয়া মেট্ৰ' ষ্টেচনৰ তলত গৈ আছোঁ চাওক বহুত তললৈ আহিলোঁ এতিয়া এনেকুৱা দুখন স্কেলেটৰ বগালোৱে কিমান তলত ইমান ভিৰ দেখিছেনে ইমান ভিৰ আহিছে গাইজ আমি এতিয়া ৰখি আছোঁ এছপ্লেনেড ষ্টেচনলৈ যাম মেট্ৰ' এতিয়া আমি হাওৰা ষ্টেচন টিকেট কাটিলোঁ চাওক এতিয়া গেট নম্বৰ আছে দিয়া আছে দিয়া আছে এই স্ক্ৰীণত দেখা আছে তাত ৰখি আছে যাম বুলি বুলি পাহে মানুহ আহি আছে ইমান দীঘল এছপ্লেনেড নামবিলাক আপোনালোকে শুনা পাইছে ইংলিছ নাম ইংলেণ্ডে আছিলে কলকাতাত ইংলিছ নাম দিছিলে সেই নামটো আছে মেট্ৰ'খন আহি গ'ল 3 মিনিটৰ কাৰণে 2 মিনিটৰ কাৰণে খুলিব ফটাফট সোমাব লাগিব খুব কম সময় থাকে ইমানখিনি সময়ৰ ভিতৰতে সোমাব লাগিব ওলাব দিবা তোমাৰ ধৰণে সদায় চাওক কৰিলে Excuse me? Ladies line. Here behind the skin. মেট্ৰ' ষ্টেচন এই দেখিছে ব্লু লাইন সেইখিনি পানীৰ তলত বেছি দেৰি নহয় বহুত স্পীডত গৈছে এতিয়া আমাৰ বাহিৰৰ টেকন'লজি নাই যে আমি পানীখিনি দেখা পাওঁ এয়া ইণ্ডিয়ান হয় এতিয়া আধাকৈ এয়াই পানীৰ তলত চলাই গৈ শিকিব গতিকে আমি এবাৰ পাৰ হৈ গ'লোঁ এতিয়া মাটিৰ পৰা প্ৰায় 30 ফুটমান তলত আমি গৈ আছোঁ মেট্ৰ' ষ্টেচন কিমান ভিৰ মাত্ৰ 10 টকাত আমি হাওৰাৰ পৰা এছপ্লেনেড ষ্টেচন পাই গ'লোঁ 5 to 8 মিনিট লাগিলে চাগে মেট্ৰত প্ৰথম উঠিছে মোৰ ল'ৰাটো কেনেকুৱা লাগিলে দাদা বঢ়িয়া ত' মেট্ৰত উঠিম বুলি কৈ আছিলে উঠাই দিলোঁ ইমান ভিৰ দেখিছেনে ইমান ভিৰ চাওক এয়া হৈ গ'ল মেট্ৰ' ষ্টেচনৰ ভিৰ ইমান ভিৰ দেখিছেনে একদম মানে কেনেকৈ নামিছে এয়া আমাৰ পাইলটে চলাব দিয়া
ভিৰ সোমাবলৈ জেগা নাই এই ছোৱালীজনী সোমাব পৰা নাই চাওক সোমাবই পৰা নাই ইমান ঠেলা হেঁচা এই বন্ধ হৈ গ'ল চাওক এই বন্ধ হৈ গ'ল এই গুচি গ'ল অ'কে দাদা বাই বাই বহুত স্পীডত যায় ঠিক আছে বহুত ভাল আছে এয়া চাওক আমি মেট্ৰ' ষ্টেচন ওলাই আহি আকৌ ৰাস্তাত এখন ট্ৰেইন দেখাইছোঁ ট্ৰেইন নহয় একচুৱেলি ট্ৰাক হয় ইংলেণ্ডত তেনেকৈ চলিছিলে ইংলেণ্ডে ইণ্ডিয়াটো আমাৰ বনাইছিলে কলিকতাত প্ৰতিটো ৰাস্তাতে ৰেলৰ চিৰি নিচিনা দেখাবলৈ এখন ট্ৰাক চলি গৈ আছে ইয়াৰ ভাড়া একদম কম 5 টকা 10 টকাতে পাই যাব আপুনি নিজৰ গন্তব্যত আমি এতিয়া টেক্সি কেনেকুৱা লাগিছে টেক্সিত উঠি এম্বেচাডৰ एम्बेसडर में पहले बहुत साल पहले उठा था लगभग अभी कितना 30-40 साल हो गया और 30-40 साल नहीं मतलब 15-20 साल हो गया ठीक है आपका कितना साल हो गया है गाड़ी का तो हो गया भैया 15 साल हो गया ना 10-12 दिन और है गाड़ी और है ठीक है बढ़िया है ये मॉडल तो पुराना है ना अभी नया मॉडल निकलेगा ऐसे बोला है कंपनी वाला है कि नहीं ये गाड़ी नहीं निकलेगा अब गाड़ी निकल रहा है डीजल ये पेट्रोल से चल रहा है डीजल से अच्छा मोटा मोटी ये हमें ये देखिए यहाँ में ताला लगा हुआ है और ये गियर बॉक्स है ठीक है यहाँ में कोई म्यूजिक के लिए कुछ रेडियो कुछ नहीं लगाया है कितना किलोमीटर चल गया अभी गाड़ी का बहुत किलोमीटर चल गया 2-3 लाख 2,16,117 हाँ ये भी है फैन এখন लगी আছে ये यहाँ में कितना एम्बेसडर कितना है टोटल बहुत कम गया भैया मोटा मोटी 500 10,000 होगा 10,000 10,000 और यहाँ में टैक्सी है मतलब एम्बेसडर का टैक्सी है ये मार्केट देखिए और ये क्या बोलता है इसको ट्रांग बोलता है ये रेल पटरी में चलता है 20-20 रास्ते के 20-20 चलता है 2 डब्बा लगा हुआ है बस जैसा 2 बस जितना लंबा होगा वो एक ही साथ में जाता है वो करंट से चलता है ना भाड़ा कितना लेता है भाड़ा सबसे कम है भैया कितना 10 रुपया 10 रुपया हाँ अभी हम मेट्रो से आया 10 रुपये से ही आया ठीक है ये देखिए 10,000 हमें बोला है टैक्सी है मतलब एम्बेसडर बाकी तो हाँ यही तो हमारा इंडिया का पहचान है ना एम्बेसडर ये जिंदा रखना है ठीक है आप चलाते रहिए मुस्कुराते रहिए ठीक है क्या नाम है आपका राजेश कुमार यादव आप बिहार से है अच्छा बढ़िया है तो बिहार का हमारा एक भैया मिला है जो अभी हमको लेके जा रहा है होटल के लिए फिर हम रास्ते में घूमेगा टैक्सी में उठ के ये देखिए ये भी है मेरा लड़का बोला है इस गाड़ी में ही उठेगा हम भी बोला है यहीं उठेगा चलो एम्बेसडर में उठने का मजा ही कुछ और है और कलकत्ता में आया है तो एम्बेसडर में नहीं उठेगा तो क्या फायदा है कि नहीं यही तो पहचान है ना तो जी की নহওক गाइस আকৌ লগ পাম নেক্সট ভিডিঅ'ত বাই বাই